Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত পেৰিছ অলিম্পিক 2024 কেইটামান গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিছোঁ। আপোনালোকে নিশ্চয় চাব, গোটেইখিনি চাব, প্ৰথমৰ পৰা লাষ্টলৈকে চাব, কাৰণ গোটেইকেইটা কুৱেশ্যন বহুত গুৰুত্বপূৰ্ণ হয়। আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা আসাম পুলিচৰ কাৰণে বা SSCৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে ইয়াত। গোটেইকেইটা কুৱেশ্যন চাব আপোনালোকে। ইয়াৰে ভিতৰত যিকোনো এটা কমন পৰা চান্স আছে। গতিকে গোটেইকেইটা কুৱেশ্যন আপোনালোকে ভালদৰে মন দি গুৰুত্ব দি চাব। আৰু মোৰ চেনেলত পেৰিছ অলিম্পিক 2024ৰ ওপৰত দুটা পাৰ্ট অলৰেডি আপলোড কৰা হৈ গৈছে, সেই দুটাও চাই ল'ব, কাৰণ তাতো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান আছে। গতিকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। গতিকে বলক আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ দ্য মডাৰ্ণ অলিম্পিক গেমছ? আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ, পিয়েৰ বেৰন ডি কবাৰ্টিন। আধুনিক অলিম্পিক গেমছৰ পিতৃ হিচাপে পিয়েৰ বেৰন ডি কবাৰ্টিনক গণ্য কৰা হয়। ইন হুইচ ইয়েৰ ৱেৰ দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ হেল্ড? কোন চনত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি, 1896। 1896 চনত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, দ্য 5 rings of the Olympic symbol are in 5 different red, green, yellow, blue and what? আৰু কি হয়? অলিম্পিক চিহ্নৰ 5টা আঙুঠি 5টা ভিন্ন ৰঙৰ, ৰঙা, সেউজীয়া, হালধীয়া, নীলা আৰু ডেছ ৰঙত আছে। কি ৰঙত আছে? আপুনি সকলোৱে মন কৰিব যে অলিম্পিক গেমছৰ ৰিং 5টা আছে, আৰু সেই 5টা ৰিঙৰ ৰংবিলাক হৈছে ৰঙা, সেউজীয়া, হালধীয়া, নীলা আৰু কি হয়? কলা হয়। ইয়াতে শুদ্ধ অপশ্যন ডি, ব্লেক, কলা ৰঙত আছে। এই বস্তু মনত ৰাখিবলৈ বহুত ইজি। আপোনালোকে এই লুডুৰ খেলখনৰ কথা মনত কৰিব। লুডু খেলত যেনেকুৱাকৈ ৰঙা, সেউজীয়া, হালধীয়া, নীলা থাকে, ঠিক তেনেদৰে ইয়াতো সেই ৰঙা, সেউজীয়া, হালধীয়া, নীলা আছে, মাত্ৰ এটা বেলেগ আছে, কি হয়? সেইটো কলা। গতিকে কেতিয়াবা পাহৰি গ'লে লুডু খেলৰ কথা মনত পৰিব, আপোনাৰ মনত আহি যাব। গতিকে আমি নেক্সট কুৱেশ্যন আগবাঢ়ি যাওঁ। নেক্সট, হোৱাট ডু দ্য 5 rings on the Olympic symbol represent? অলিম্পিকৰ চিহ্নত থকা 5টা আঙুঠিয়ে কি প্ৰতিনিধিত্ব কৰে? ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি, দ্য 5 continents। 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। অলিম্পিকৰ যিটো 5টা ৰিং আছে, এই ৰিংকেইটা কাক ৰিপ্ৰেজেণ্ট কৰে? 5খন মহাদেশক ৰিপ্ৰেজেণ্ট কৰে। নেক্সট, হোৱাট ডাজ দ্য অলিম্পিক মটো চিটিয়াছ, আল্টিয়াছ, ফৰ্টিয়াছ মিন? অলিম্পিকৰ মূল মন্ত্ৰ চিটিয়াছ, আল্টিয়াছ আৰু ফৰ্টিয়াছৰ অৰ্থ কি? শুদ্ধ হ'ব অপশ্যন চি, ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ। ইয়াৰ অৰ্থটো কি বুজায়? ফাষ্টাৰ, হায়াৰ, ষ্ট্ৰংগাৰ বুজায়। নেক্সট কুৱেশ্যন, ৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি লোকেটেড? আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ, লজান, ছুইজাৰলেণ্ড। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি মুখ্য কাৰ্যালয় ক'ত আছে? লজান, ছুইজাৰলেণ্ড। এই বস্তুটো আপোনাৰ সকলোৱে গুৰুত্ব দিব, কাৰণ হেডকোৱাৰ্টাৰ্ছৰ ওপৰত কুৱেশ্যন প্ৰায়ভাগ আহে। আমাৰ অসমৰ গভৰ্ণমেণ্টৰ যিবিলাক আসাম গভৰ্ণমেণ্টৰ এক্সাম আছে, সকলো এক্সামত এই হেডকোৱাৰ্টাৰ্ছ টাইপৰ এটা হ'লেও আহে। গতিকে এই হেডকোৱাৰ্টাৰ মনত ৰাখিব, অলিম্পিকৰ হেডকোৱাৰ্টাৰ ক'ত আছে? লজান, ছুইজাৰলেণ্ডত আছে। নেক্সট, ইন হুইচ ইয়েৰ ডিড ওমেন পাৰ্টিচিপেট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন মডাৰ্ণ অলিম্পিক গেমছ? কোন বছৰত মহিলাসকলে প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? শুদ্ধ অপশ্যন চি, 1900 পেৰিছ। 1900 চনত পেৰিছত মহিলাসকলে প্ৰথমবাৰৰ বাবে আধুনিক অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল। নেক্সট, এট হুইচ অফ দ্য ফলোয়িং অলিম্পিক্স ৱেৰ গ'ল্ড মেডেলছ মেড অফ পিয়'ৰ গ'ল্ড লাষ্ট এৱাৰ্ডেড? তলৰ কোনখন অলিম্পিকত শেষৰবাৰৰ বাবে বিশুদ্ধ সোণেৰে নিৰ্মিত সোণৰ পদক প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ, 1912 চনত। 1912 চনত অলিম্পিকত শেষৰবাৰৰ বাবে বিশুদ্ধ সোণেৰে নিৰ্মিত সোণৰ পদক প্ৰদান কৰা হৈছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট এথলিট টু উইন এ গ'ল্ড মেডেল ইন বথ দ্য ছামাৰ এণ্ড উইণ্টাৰ অলিম্পিক্স? গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিক দুয়োটাতে সোণৰ পদক লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল? ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ, এডি এগন। এডি এগনে গ্ৰীষ্মকালীন আৰু শীতকালীন অলিম্পিকত দুয়োটাতে সোণৰ পদক লাভ কৰিছিল। লাভ কৰা প্ৰথমজন খেলুৱৈ আছিল। ইয়াৰ লগত আৰু এটা ইম্পৰ্টেণ্ট মনত ৰাখক, এডি এগন এণ্ড গিলিছ গ্ৰেপষ্টম
এই দুয়োজন খেলুৱৈয়ে ছামাৰ আৰু উইণ্টাৰ অলিম্পিকত খেলা গ'ল্ড মেডেল আনিছিলে আৰু গ্ৰেপষ্টনে 1920 চনত ছামাৰ অলিম্পিক 1920 চনত আৰু উইণ্টাৰ অলিম্পিক কি আছিল 1924 আৰু 1928ত পাইছিলে গ'ল্ড মেডেল আনিছিলে গতিকে এই গ্ৰেপষ্টনৰ কথাটো মনত ৰাখক কাৰণ যদি কুৱেশ্যনৰ এডিৰ জেগাত যদি গ্ৰেপষ্টন দিয়ে আপোনালোকে গ্ৰেপষ্টন লিখি আহিব কাৰণ এডি আৰু গ্ৰেপষ্টন দুয়োজনে গ'ল্ড মেডেল আনিছিলে ছামাৰ আৰু উইণ্টাৰ অলিম্পিকছত নেক্সট হুইচ কাউণ্ট্ৰি অন দ্য ফাৰ্ষ্ট অলিম্পিক গ'ল্ড মেডেল ইন ওমেন্স ফুটবল মহিলা ফুটবলত কোনখন দেশে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছে ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ ইউনাইটেড ষ্টেটছ মহিলা ফুটবলত ইউনাইটেড ষ্টেট দেশে প্ৰথম অলিম্পিকত গ'ল্ড মেডেল লাভ কৰিছিলে নেক্সট হোৱাট ইজ দ্য টেম্পাৰেচাৰ অফ এন অলিম্পিক ছুইমিং পুল অলিম্পিকৰ ছুইমিং পুলৰ উচ্চতা কিমান ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ 25 and 28 ডিগ্ৰী চেলচিয়াছ অলিম্পিক ছুইমিং পুলৰ উচ্চতা হৈছে 25 and 28 ডিগ্ৰী চেলচিয়াছ নেক্সট হু অফ দ্য ফলোয়িং এথলিটছ হেজ অন দ্য মেক্সিমাম নাম্বাৰ অফ ইণ্ডিভিজুৱেল গ'ল্ড মেডেলছ এট এ ছিংগল অলিম্পিক্স তলত উল্লেখ কৰা খেলুৱৈসকলৰ ভিতৰত কোনে এটা অলিম্পিকত সৰ্বাধিক ব্যক্তিগত সোণৰ পদক 8টা লাভ কৰিছে ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি মাইকেল ফেল্পছ খেলুৱৈসকলৰ ভিতৰত মাইকেল ফেল্পছে অলিম্পিক সৰ্বাধিক ব্যক্তিগত সোণৰ পদক 8টা লাভ কৰিছে নেক্সট হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি কৰ্ণম মালেশ্বৰী অলিম্পিকৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে কৰ্ণম মালেশ্বৰী ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখক কৰ্ণম মালেশ্বৰী ইজ এ ফৰ্মাৰ ইণ্ডিয়ান ৱেইট লিফটাৰ কেতিয়াবা এনেকুৱা ধৰণৰ আহি যাব যে কৰ্ণম মালেশ্বৰী কি হয় তো আমি যিটো এনচাৰটো দিব পাৰিম যে কৰ্ণম মালেশ্বৰী ফৰ্মাৰ ইণ্ডিয়ান ৱেইট লিফটাৰ হয় আৰু চি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল আৰু তাই ভাৰতীয় প্ৰথম মহিলা হয় যোনে অলিম্পিক মেডেল জিকিছিল আৰু চি অন দ্য ব্ৰঞ্জ মেডেল এট দ্য 2000 ছিডনী অলিম্পিক্স আৰু 2000 চনত ছিডনী অলিম্পিক্সত ব্ৰঞ্জ মেডেল লাভ কৰিছিল এইকেইটা হ'ল কৰ্ণম মালেশ্বৰীৰ ইম্পৰ্টেণ্ট পইণ্ট সকলোৱে মনত ৰাখিব কুৱেশ্যনত বেলেগ ধৰণৰ কুৱেশ্যনো আহি যাব পাৰে তেওঁৰ ওপৰত কুৱেশ্যন বেলেগো আহি যাব পাৰে গতিকে এইকেইটা পইণ্ট মনত ৰাখিব নেক্সট এট হুইচ অফ দিছ অলিম্পিক গেমছ ডিড ধ্যান চান্দ কেপ্টেইন দ্য গ'ল্ড মেডেল উইনিং ইণ্ডিয়ান হকী টীম এই অলিম্পিকৰ কোনখন খেলত ধ্যান চান্দে সোণৰ পদক বিজয়ী ভাৰতীয় হকী দলৰ অধিনায়কত্ব কৰিছিল ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি 1937 বাৰ্লিন 1937ত ক'ত বাৰ্লিনত ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব দ্য খেল ৰত্ন এৱাৰ্ড অফিচিয়েলি ন'ন এজ দ্য মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড মেজৰ ধ্যান চান্দক খেল ৰত্ন এৱাৰ্ড বুলিও জনা হয় আৰু এই খেলটো আমাৰ ভাৰতৰ আটাইতকৈ সন্মানিত খেল হয় গতিকে এইটো হৈছে ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব নেক্সট হু অন দ্য ফাৰ্ষ্ট অলিম্পিক গ'ল্ড মেডেল ইন এন ইণ্ডিভিজুৱেল ইভেণ্ট ফৰ ইণ্ডিয়া ভাৰতৰ হয় ব্যক্তিগত ইভেণ্টত কোনে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল ইয়াৰ শুদ্ধ হ'ব অপশ্যন এ অভিনৱ বিন্দ্ৰা ভাৰতৰ হয় ব্যক্তিগত ইভেণ্টত অভিনৱ বিন্দ্ৰা প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল অভিনৱ বিন্দ্ৰাৰ ওপৰত এটা ইম্পৰ্টেণ্ট পইণ্ট আছে সেইটো আপোনালোকে গুৰুত্ব দিব ৰাইফেল শ্বুটাৰ অভিনৱ বিন্দ্ৰা ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অলিম্পিক গ'ল্ড মেডেল ইন এন ইণ্ডিভিজুৱেল ইভেণ্ট এট বেইজিং 2008 বেইজিং 2008ত ৰাইফেল শ্বুটাৰ অভিনৱ বিন্দ্ৰা ফাৰ্ষ্ট ভাৰতীয় খেলুৱৈ যোনে অলিম্পিকত গ'ল্ড মেডেল আনিছিল কিন্তু কথাটো হ'ল যে বেইজিং 2008তহে আনিছিল কিন্তু তেখেতে কিন্তু ফাৰ্ষ্ট গ'ল্ড মেডেল ভাৰতৰ হৈ ফাৰ্ষ্ট গ'ল্ড মেডেল অনা নাই বেইজিং 2008ত তেতিয়াহে তেখেতে ফাৰ্ষ্ট গ'ল্ড মেডেল আনিছিল নেক্সট হুইচ কাউণ্ট্ৰি ইজ হোষ্টিং দ্য 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিক কোনখন দেশত আয়োজন কৰা হৈছে ইয়াৰ শুদ্ধ অপশ্যন বি ফ্ৰান্স এই যে পেৰিছ অলিম্পিক 2024 বুলি লিখা থাকে এই পেৰিছ অলিম্পিক ক'ত হৈ আছে ফ্ৰান্স কোন দেশৰ আণ্ডাৰত পৰে ফ্ৰান্স দেশৰ আণ্ডাৰত পৰে নেক্সট দ্য অপেনিং চেৰেমনি অফ দ্য পেৰিছ 2024 অলিম্পিক্স ৱাজ হেল্ড ইন দ্য বেংক অফ হুইচ ৰিভাৰ পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখন নদীৰ কাষত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যন এ চেইন ৰিভাৰ পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখন নদীৰ কাষত হৈছিল
চেইন নদীৰ কাষত অনুষ্ঠিত হৈছিল নেক্সট হোৱাট ইজ দ্য মটো অফ দ্য 2024 অলিম্পিক গেমছ 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ কি ইয়াৰ শুদ্ধ অপশ্যন এ গেমছ ৱাইড অ'পেন 2024 চনৰ অলিম্পিক গেমছৰ মূল মন্ত্ৰ হৈছে গেমছ ৱাইড অ'পেন আহিব এটা কুৱেশ্যন 2024 অলিম্পিক গেমছৰ মেইন মটোটো কি ইয়াৰ মটোটো হৈছে গেমছ ৱাইড অ'পেন এই বস্তুটো একদম মন কৰিব একদম ইম্পৰ্টেণ্ট হয় নেক্সট হুইচ স্পৰ্ট ইজ পাৰ্টিচিপেটিং ইন দ্য 2024 অলিম্পিক্স ফৰ দ্য ফাৰ্ষ্ট টাইম 2024 চনৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে কোনটো খেলৰ অংশগ্ৰহণ হৈছে শুদ্ধ অপশ্যন ডি ব্ৰেকিং 2024 চনৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে ব্ৰেকিং খেলৰ অংশগ্ৰহণ হৈছে নেক্সট হাউ মেনি কাউণ্ট্ৰিজ পাৰ্টিচিপেট ইন দ্য অলিম্পিক্স ইন 2024 2024 চনত কিমানখন দেশে অলিম্পিকত অংশগ্ৰহণ কৰে ইয়াৰ শুদ্ধ অপশ্যন এ 206খন দেশ 2024 চনত 206 দেশে অলিম্পিকত অংশগ্ৰহণ কৰে নেক্সট হুইচ স্পৰ্ট হেজ বিন ৰিমুভ ফ্ৰম দ্য 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিকৰ পৰা কোনখন খেল আঁতৰোৱা হৈছে ইয়াৰ শুদ্ধ অপশ্যন এ বেছবল এণ্ড ছফ্টবল 2024 চনৰ অলিম্পিকৰ পৰা বেছবল এণ্ড ছফ্টবল খেল আঁতৰোৱা হৈছে নেক্সট ৱেৰ উইল বি দ্য নেক্সট অলিম্পিক্স টু বি হেল্ড ইন 2028 2028 চনত পৰৱৰ্তী অলিম্পিক ক'ত অনুষ্ঠিত হ'ব ইয়াৰ শুদ্ধ অপশ্যন চি USA 2028 চনত যিটো অলিম্পিক খেল অনুষ্ঠিত হ'ব সেইটো ক'ত হ'ব USAত হ'ব আমেৰিকাত হ'ব নেক্সট হাউ মেনি এথলিটছ ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দ্য 2024 পেৰিছ অলিম্পিক্স 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ কিমানজন খেলুৱৈ প্ৰতিনিধিত্ব কৰিছে ইয়াৰ শুদ্ধ অপশ্যন এ 117 জন 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ 117 জন খেলুৱৈ ৰিপ্ৰেজেণ্ট কৰিছে নেক্সট হুইচ ইণ্ডিয়ান অলিম্পিক গ'ল্ড মেডেলিষ্ট কেৰিড দ্য অলিম্পিক টৰ্চ এট দ্য পেৰিছ 2024 ৰিলে কোনজন ভাৰতীয় অলিম্পিক স্বৰ্ণ পদক বিজয়ীয়ে পেৰিছ 2024 ৰেলীত অলিম্পিক টৰ্চ লৈছিল ইয়াৰ শুদ্ধ অপশ্যন এ অভিনৱ বিন্দ্ৰাই 2024 পেৰিছ অলিম্পিকত টৰ্চ লৈছিল নেক্সট হু ৱাজ দ্য ফ্লেগ বেৰিয়াৰ অফ ইণ্ডিয়া ডিউৰিং দ্য পেৰেড অফ নেশ্যনছ এট দ্য পেৰিছ 2024 অলিম্পিক্স পেৰিছ 2024 অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী কোন হৈছিল ইয়াৰ শুদ্ধ অপশ্যন এ PV সিন্ধু এণ্ড শৰৎ কমল PV সিন্ধু আৰু শৰৎ কমলে পেৰিছ 2024 অলিম্পিকত ৰাষ্ট্ৰসমূহৰ পেৰেডৰ সময়ত ভাৰতৰ পতাকাধাৰী হৈছিল ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে গুৰুত্ব দিব একদম নোট ডাউন কৰি থৈ দিব এই বস্তুটো এইবাৰ পৰীক্ষাত অহাৰ বহুত চান্স আছে গতিকে এই বস্তুটো আপোনালোকে নোট ডাউন কৰিব বা মনত ৰাখিব ফ্লেগ বেৰিয়াৰ কোনটো হয় অপেনিং যোনে কৰিছিল অপেনিং কৰাটো হ'ল PV সিন্ধু এণ্ড শৰৎ কমল কিন্তু ক্লোজিং যদি আহি যায় দে ফ্লেগ বেৰিয়াৰ ক্লোজিং বুলি যদি আহে তেতিয়াহ'লে মনু ভাকেৰ ক্লোজিং কৰিছিল মনু ভাকেৰে আৰু অপেনিং কৰিছিল PV সিন্ধু এণ্ড শৰৎ কমল এই দুটা বস্তু কনফিউজ নহ'ব এই দুটা বস্তু নোট ডাউন কৰি থৈ দিব একদম ইম্পৰ্টেণ্ট হয় নেক্সট হু হেজ বিন chosen as India's safety mission for the 2024 অলিম্পিক্স 2024 চনৰ অলিম্পিকৰ বাবে ভাৰতৰ চেফটি মিছন হিচাপে কাক নিৰ্বাচন কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যন এ গগন নাৰাংগ 2024 চনৰ অলিম্পিকৰ বাবে ভাৰতৰ চেফটি মিছন হিচাপে গগন নাৰাংগক নিৰ্বাচন কৰা হৈছিল নেক্সট ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন 2 মেডেলছ এট এ ছিংগল অলিম্পিক এডিশ্যন এটা অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ইয়াৰ শুদ্ধ অপশ্যন ডি মানু ভাকেৰে দুটা পদক লাভ কৰিছে এটা অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে তো আজিৰ এইকেইটা কুৱেশ্যন আপোনালোকক কেনেকুৱা লাগিল মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাব আৰু আজিৰ আপোনালোকৰ হোমৱৰ্কটো হৈছে হু অন দ্য ফাৰ্ষ্ট মেডেল ফৰ ইণ্ডিয়া এট দ্য পেৰিছ 2024 অলিম্পিক্স পেৰিছ 2024 অলিম্পিকত ভাৰতৰ হয় কোনে প্ৰথম পদক লাভ কৰিছিল ইয়াৰ শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন টপিক আনি আছোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব